Okay, hello everyone. Welcome back to the channel. আজি আমি কথা পাতিম গ্ৰেড 4 বিষয়। ইটছ এণ্ড এভৰি ডিটেইলছ আমি কথা পাতিম এই পাৰ্টিকুলাৰ ভিডিঅ'ত। ঠিক আছে, ইয়াত চিলেবাছৰ পৰা এডমিট কাৰ্ডৰ পৰা এক্সাম কেতিয়া হ'ব, পেটাৰ্ণ কি হ'ব, মিষ্টেক্স কি কৰিব নালাগিব, এণ্ড কেনেকৈ স্ক'ৰ বেটাৰ কৰিব পাৰিব, এভৰিথিং উইল বি ডিছকাছড ইন দিছ ছিংগল ভিডিঅ'। এই পাৰ্টিকুলাৰ ভিডিঅ'টোত গোটেইখিনি প্ৰব্লেম আপোনাৰ ছল্ভ কৰা হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাওক যদি আপুনি গ্ৰেড 4 এস্পিৰেণ্ট হয়। গ্ৰেড 4 চিলেবাছ কি আছিলে? চিলেবাছ আমাৰ আছিলে যে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথামেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আহিব। ঠিক আছে, কুৱেশ্যন পেপাৰছখিনি আপোনাৰ দিয়া যাব এছামিজ, বেংগলী, ইংলিছ, বড়ো এণ্ড হিন্দী, মানে আপোনাৰ টোটেল 5টা লেংগুৱেজত। অভিয়াছলি মেক্সিমামে আমাৰ ইংলিছ বা অসমীয়াতে কৰে। ঠিক আছে, টোটেল আমাৰ কুৱেশ্যনছ থাকিব 135টা, MCQ বেছড অভিয়াছলি, অবজেক্টিভ কুৱেশ্যনছ থাকিব, 4টা অপশ্যনছ থাকিব। ঠিক আছে, এণ্ড টাইম থাকিব কিমান? 2 hours 30 minutes, মানে 150 minutes আপুনি টাইম পাই যাব। ইয়াত এটা বস্তু দেখা গৈছে যে ইয়াত আমাৰ 135টা কুৱেশ্যন আছে। এণ্ড যদি আমি কম্পেয়াৰ কৰোঁ গ্ৰেড 3ৰ লগত, গ্ৰেড 3ত আমাৰ কুৱেশ্যনছ কিমান আছিলে? 150 কুৱেশ্যনছ আছিলে আমাৰ। অ'কে, এণ্ড ইয়াত 135টা আছে, মানে ইয়াত অকণমান কম আছে, ইয়াত 15টা কুৱেশ্যন কম আছে। সেইকাৰণে আমাৰ সময় অকণ কম দিয়া আছে। তাতে আছিলে 3 ঘণ্টা, ইয়াত আছিলে আমাৰ 2.5 ঘণ্টা। বাট যদিও 2.5 ঘণ্টা দিছে, কিন্তু অকণমান মানে আমি ভালকৈ কৰিব লাগিব পেপাৰখন, বিকজ ডেফিনেটলি টাইম অকণমান কম আছে। 2.5 ঘণ্টা ইমান চাফিচিয়েণ্ট নহয়, যিহেতুকে আমাৰ তেওঁলোকে চাইন মাৰিব আহিব, ইনভিজিলেটৰে এণ্ড চাইন টাইন মাৰিব ধুনীয়াকৈ, বা আপুনিয়ে পানী খাব গুচি গ'ল বা টয়লেট কৰিব গুচি গ'ল, চ' 10-15 মিনিটটো এনেই গুচি যাব। ত' পৰীক্ষাটো 2 ঘণ্টা বুলি ধৰক, আৰু 2 ঘণ্টা বুলি ধৰিলে মানে ভাল হ'ব, মোৰ হিচাপততো তেনেকৈ ভাল হ'ব। বাকী কাৰেক্ট কৰিলেতো ভালেই, +1 পাই যাব। নিগেটিভ কৰিলে 1/4 কাটা যাব, ডেট মিনছ 0.25। অ'কে, ডেট এণ্ড টাইম আমাৰ দিয়া আছে। কি দিয়া আছে আমাৰ? 27/10/2014, মানে 27 অক্টোবৰ দিনা আমাৰ পৰীক্ষা হ'ব। 9টা বজাৰ পৰা 11:30লৈ হ'ব। আমাৰ কোনটো পৰীক্ষা হ'ব? যিটো আমাৰ ক্লাছ 10 পাছ হ'ব। ঠিক আছে, এণ্ড ক্লাছ 10 ITI, মানে দুখনৰে পেপাৰখন এখনেই থাকিব, খালি কাট অফ দুটা ওলাই যাব। কাট অফ এটা ওলাব অকল যোনে ক্লাছ 10 পাছ কৰিছে, এণ্ড আনটো কাট অফ ওলাব যোনে ক্লাছ 10 উইথ ITI পাছ কৰিছে। অভিয়াছলি তেওঁৰ কাৰণে অকণ ভাল হৈ যাব, কাৰণ ITI পাছ কৰা মানুহ ইমান বেছি নাই, এণ্ড পষ্টো বেছি আছে। তো যিসকলে ITI কৰিছে তেওঁলোকে এই চাকৰিটো পাব, মানে কনফাৰ্ম বুলি ধৰিব পাৰি, আৰু যদি ভালকৈ পঢ়িছে এণ্ড ITI ডিগ্ৰী আছে, কনফাৰ্ম বুলি ক'ব পাৰি। আৰু এণ্ড যিটো ছেকেণ্ড পেপাৰ হ'ব 1:30 পৰা 4 PM, 2.5 ঘণ্টা, সেইটো হ'ব ক্লাছ 8 পাছ। ঠিক আছে, চ' এইটো আছিলে আমাৰ ডেট এণ্ড টাইম, গোটেইখিনি বস্তু মই ক'লোঁ। এডমিট কাৰ্ড বেচিকেলি আপোনালোকে পাই যাব 15 অক্টোবৰৰ পৰা। 15 অক্টোবৰ 11:30 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ছাইটটো অকণমান ক্ৰেছ থাকিব পাৰে হয়তো, বিকজ চবেই ট্ৰাই কৰিব ডাউনলোড কৰাৰ কাৰণে, চ' ইমান একো পেনিক হ'ব নালাগে যদি 11:30ত মানে একজেক্টলি ডাউনলোড কৰিব পৰা নাই। 1-2 ঘণ্টা পিছত ট্ৰাই কৰি ল'ব, বা নেক্সট দিনাখন ট্ৰাই কৰি ল'ব, মানে একো ইছ্যু নাই। ঠিক আছে, ক'ত কৰিব? www.site.sebaonline.org, তাত ধুনীয়াকৈ কৰিলে আপোনালোকে পাই যাব। 3 পাৱাৰফুল মন্ত্ৰ, যিটো মই ক'ব বিচাৰিছোঁ সকলোখিনি ষ্টুডেণ্টছক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, যে আপোনালোকে মেথছৰ কিছুমান এনেকুৱা টপিকছ চাই যাব। চাওক, কি চাব লাগে সেইটোতো সকলোৱে কয়, কিন্তু কি বস্তু এক্সামত আহি গৈছে যিটো আপোনালোকে চোৱা নাই, সেইটো আপোনালোকে চাব লাগিব। সেইটো মই এবাৰ কৈ দিছোঁ, যে বাইনাৰী ডিজিটছ। ঠিক আছে, বাইনাৰী এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, এই গোটেইবোৰ বস্তু আপোনালোকে চাই যাব। ঠিক আছে, চ' আপোনালোকৰ মানে বিশেষ একো প্ৰব্লেম নহয়। এণ্ড ৰোমান নাম্বাৰ্ছ বহুত সৰুতে হয়তো আপোনালোকে পঢ়িছিলে, বাট আপোনালোকৰ হয়তো মনত নাই, বিকজ বহুত সৰুতে পঢ়িছিলে, বাট আহি গৈছিলে, ডিগ্ৰীত আহি গৈছিলে। চ' বহুতখিনি চান্সেছ আছে ইয়াততো আহিবই আহিব। বাকীখিনিতো সকলোৱে জানেই, মানে যে ট্ৰিগনমেট্ৰি চাব লাগিব, এলজেব্ৰা চাব লাগিব। ঠিক আছে, বা আপোনালোকৰ মানে গোটেইখিনি মানে যিখিনি আছে, মেনচুৰেশ্যন চাব লাগিব, চাৰ্ফেচ এৰিয়া, ভলিউম চাব লাগিব, সেইখিনিতো চবেই জানে। ঠিক আছে, কিন্তু যিখিনি বস্তু আমি হয়তো সাধাৰণতে নপঢ়োঁ মেথছৰ, সেইখিনি বস্তু চাই যাব। কিন্তু ৰিজনিঙৰটো আপোনালোকে গমেই পাইছে, বেছিক বেছিক আমাৰ চেপ্টাৰ্ছ কি কি আছে, বাট মেইনলি ৰিজনিঙৰ অপশ্যনছখিনি আৰু ভালকৈ চেক কৰি ল'ব, যে অপশ্যনছখিনিত মানে কি কি এনচাৰ্ছ দিয়া আছে। মেক্সিমাম টাইম আমাৰ অপশ্যনছখিনি চাই পেলাই কিন্তু কুৱেশ্যনটো এনচাৰ কৰি দিব পাৰি। সেইকাৰণে অপশ্যনটো খালি এবাৰ ৰিভাৰ্ছ মানে গিয়াৰত লগাব মানে। ঠিক আছে, যদি আপোনালোকে কুৱেশ্যনটো চাই পেলাই এনচাৰটো কৰিব পৰা নাই, এনচাৰটো চাই পেলাই কুৱেশ্যনটো কৰিবৰ কাৰণে ট্ৰাই কৰিব, মেক্সিমাম টাইম হৈ যাব। ইংলিছ একদম বেছিক লেভেল চাই যাব, ইমান একো টাফ চোৱাৰ দৰকাৰ নাই, বিকজ ইয়াত কোনো ধৰণৰ মানে টাফ কুৱেশ্যনটো দেখা নাযাব ইংলিছৰ, ইমান এটা নৰ্মেল চাই যাব। জিকে জিকেত বেছিকেলি আপোনালোকে মই এইটোৱে ক'ম যে আপোনালোকে জিকে ৰেণ্ডমলি চোৱাতকৈ এবাৰ গ্ৰেড 3 পেপাৰখন চাই ল'ব, চ' ডেট মানে আপোনাৰ এটলিষ্ট এটা আইডিয়া হৈ যায় যে মানে কি ধৰণৰ কুৱেশ্যনছ আহিছিলে। ঠিক আছে, বিকজ এনে যি টি পঢ়ি পেলাই এক্সাম দিব যাব, দেন ৰিগ্ৰেট থাকিব। যিহেতুকে অলৰেডি 2টা পৰীক্ষা হৈ গ'ল, HSSLC এণ্ড ডিগ্ৰী, আপোনালোকে চাই যাব যে তাতে
কি ধৰণৰ কুৱেশ্যন আহিছে, ঠিক আছে। অবভিয়াছলি সিমান হয়তো টাফ কুৱেশ্যনছ নাহিব পাৰে, বাট তেনেকুৱা ধৰণৰে কুৱেশ্যনছ আহিব, সেইটো কিন্তু খাটাং। কি কি বস্তু পঢ়িব নালাগে ইমান বেছি, এতিয়া ড'ন ষ্টাডিজ মানে একদমেই স্কিপ নকৰি নিদিব, বাট আপোনালোকে যেনেকে পলিটিৰ পুৰা লক্ষ্মীকান্তখন হয়তো পঢ়ি যায়, বা হয়তো আপোনালোকে পলিটিৰ ক'ব গ'লে লুচেণ্টখন পুৰা ভালকে পঢ়ি যায়, বা পলিটিৰ চব আৰ্টিকেল মনত ৰাখি যায়। এইবাৰতো সাধাৰণতে এটা নে দুটা কুৱেশ্যন আহিছিলে অকল, সেইকাৰণে বহুত বেছি পলিটিত কিন্তু সময় নিদিব। ছেকেণ্ড, ইণ্ডিয়ান ইকনমি, বহুত বেছি একদম ষ্টেটিক ইণ্ডিয়ান ইকনমি, মাইক্ৰ' ইকনমি চাই নাযাব, ইমান একো নাহে। মেক্সিমাম যদি চাই যায়, বাজেট চাই যাব, স্কিমছ চাই যাব, নাহে তথাপিতো এবাৰ সেইখিনি চাই যাব, বেলেগ ইকনমি ইমান চাব দৰকাৰ নাই, ঠিক আছে। বা GSTৰ বিষয়ে অকণমান চাই যাব পাৰে। ইণ্ডিয়ান হিষ্ট্ৰী সকলো একদম পুৰা এনচিয়াণ্ট মেডিভেল মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী খতম কৰি দি দিয়ে মানে, কিন্তু কুৱেশ্যনছ কিন্তু এবাৰ দেখা যোৱা নাছিলে গ্ৰেড 3 লেভেলত। চ' গ্ৰেড 4টো আই গেছ ইমান দেখা নাযাব। চ' এইখিনি টপিকৰ পৰা আমি বহুত বেছি সময় দিওঁ, কিন্তু কুৱেশ্যনছ বহুত কম আহে। চ' এইখিনি বস্তু পঢ়িব নালাগে মোৰ হিচাপত, যিহেতুকে মানে গ্ৰেড 3ত মানে তেনেকুৱা টাইপ ধৰণৰ কুৱেশ্যনছ ইমান অহা দেখা নাই। সেইকাৰণে আপোনালোকে এবাৰ ভালকে এনালাইচিছ কৰিব, আই থিংক হেল্প কৰিব। ষ্টাডি এতিয়া কি পঢ়িব? পঢ়িব লাগিব ষ্টেটিক জিকে। ষ্টেটিক জিকে ভালকে পঢ়ি যাব, ইণ্ডিয়ান এছামৰ ষ্টেটিক জিকে যিমানে বেছি পঢ়িব সিমানে বেছি ভাল। মইতো আপোনালোকক এইটো ৰেকমেণ্ড কৰিছোঁ, আপোনালোকে কুইজ বুকছ পঢ়ক। যিখিনি যদি কুইজ বুকছ ভালকে পঢ়ি যায়, যে ডাঙৰ কোনটো, সৰু কোনটো, দীঘল কোনটো, ব্ৰিজ হওক, ৰিভাৰ হওক, বা কি কি বস্তু ক'ত ক'ত কৰি আছে, কুইজখিনি ভালকে পঢ়ি যাব, ভাল হ'ব। স্পৰ্টছৰ বিষয়ে বহুত কুৱেশ্যন দেখা হৈছে, স্পৰ্টছ ভালকে পঢ়ি যাব। দেন চিনেমা, মুভিজ, ছংছ, ৰিচেণ্টো হ'ব পাৰে, পুৰণাও হ'ব পাৰে, মানে এৱাৰ্ড পোৱা নোপোৱা ডাজেণ্ট মেটাৰ, বাট চিনেমা, মুভি, ছংছখিনি কিন্তু দেখা গৈছে। চ' সেইখিনি এবাৰ চাই যাব পাৰে। এৱাৰ্ডছখিনি বহুত কমন হয়, এৱাৰ্ড চাই যাব। মষ্ট ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফী, ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড বোথ জিঅ'গ্ৰাফী পঢ়ি যাব, এণ্ড এছাম জিঅ'গ্ৰাফীও পঢ়ি যাব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু ভালেখিনি কুৱেশ্যনছ দেখা গৈছে আমাৰ এই পাৰ্টিকুলাৰ এক্সামছটোত। চ' মই আপোনালোকক এইটো বস্তু কৈ দিলোঁ যে থুলমূলকে, যে কি বস্তু পঢ়িব নালাগে, এণ্ড কি বস্তুত বেছি ফ'কাছ কৰিব লাগে। পঢ়িবতো সকলোখিনি বস্তুৱে লাগিব, বাট ক'ৰবাত আমি বেছি ফ'কাছ কৰিম, ক'ৰবাত আমি কমকৈ ফ'কাছ কৰিম, ঠিক আছে। আই হোপ গোটেইখিনি বস্তু বুজি পালে। থেংক ইউ ফৰ ৱাচিং, ঠিক আছে। লগতে জইন কৰি ল'ব ফৰ ফ্ৰী আমাৰ টেলিগ্ৰাম গ্ৰুপ এণ্ড হোৱাটছএপ গ্ৰুপ, বিকজ আমি যাতে সকলোখিনি কণ্টেণ্ট ফ্ৰীলি দি দিওঁ, লাগিলে সেইটো স্কিল টেষ্টৰ বিষয়ে হওক বা কিবা ইনফৰমেশ্যন হওক। চ' জইন কৰি ল'ব ফৰ ফ্ৰী, ডাইৰেক্টলি ইণ্টাৰেকশ্যন কৰিব পাৰিব মোৰ লগত, বা বেলেগ ষ্টুডেণ্টছখিনিৰ লগতো কৰিব পাৰিব, একো ইছ্যু নাই। থেংক ইউ ফৰ ৱাচিং।